হাই দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰো ভালে। যদি আজি চাব যায় যে গুড নিউজটো, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়া অসম টেটৰ বিষয়ে সেইটো ক'লে সিদিনা, কিন্তু আজিৰ এইটো হৈছে BTR টেটৰ কাৰণে। আৰু যিসকলে BTR টেটৰ মানে কি সকলোৱে ভেৰিফিকেশ্যনৰ কাৰণে বহুত দিন ধৰি ৱেইট কৰি আছিল, তো ফাইনেলি আজি নটিফিকেশ্যনটো আহি গ'ল। আৰু যিসকলে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে যিসকলে মোৰ চেনেলটোত নতুন কৰি আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, আৰু যিখিনি অলৰেডি ভিডিঅ' চাই আছে তেওঁলোকে ভিডিঅ'টো একদম শেষলৈ চাব। আজি বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো যদি ৱেবছাইটটোত গৈ পেলাই আপোনালোকে চাই দেখা পাব যে আৰু এয়া নটিফিকেশ্যন ফৰ দি স্ক্ৰুটিনি ভেৰিফিকেশ্যন ফৰ এছিষ্টেণ্ট টিচাৰ বুলি এইটো আপোনালোকৰ দিয়া আছিল মাৰ্চৰ 16 তাৰিখৰ। তো আপোনালোকে যদি মানে ৱেবছাইটত যাই পেলাই চাই ডাইৰেক্ট, তেতিয়াহ'লে আপোনালোকে গম নাপাব। অলপমান সময় চাই পেলাই আপোনালোকে পঢ়ি চাই পেলাই গম পাই যাব মানে কি দেখুৱাই আছোঁ আপোনালোকক। যদি এইটো অ'পেন কৰে, এইটো আছিল সেইখন যিখন নেকি আপোনালোকৰ ভেৰিফিকেশ্যনটো মোড অফ কণ্ডাক্টৰ কাৰণে মানে পষ্টপন কৰি দিছিল। নেক্সট আপোনালোকে যদি চাব যায় ৱেবছাইটটোত আপোনালোকে যাব, যাই পেলাই অলপ সময় স্ক্ৰল ডাউন কৰিব আৰু কৰিলে দেখা পাব। তো ইয়াতে নটিচত যাব, যাই পেলাই আপোনালোকে দেখা পাব যে নটিফিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ অফ LP স্কুল আণ্ডাৰ BTC। আৰু ইয়াতে দিয়া আছে এটা নটিফিকেশ্যন ফৰ স্ক্ৰুটিনি ভেৰিফিকেশ্যন ফৰ এছিষ্টেণ্ট টিচাৰ অফ LP স্কুল আণ্ডাৰ BTC। তো এইটো হৈছে আগৰ ৱেবছাইটটোত, এইটো তাৰিখটো আপোনালোকে চালে গম পাব 2024 3/16 দিয়া আছিল। এইখন নহয়, যিখন নেকি প্ৰথমে আছে সেইখন নটিফিকেশ্যন আপোনালোকক ক্লিক কৰি দিব। তো এইখনত আপোনালোকে ক্লিক কৰি দিব নটিফিকেশ্যন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট টিচাৰ। সেইখনত আপোনালোকে নটিফিকেশ্যনটো ক্লিক কৰি দিব, আৰু পিছতে আপোনালোকৰ নটিফিকেশ্যনৰ সেইটো খোল খাব। তো আপোনালোকৰ ইয়াতে দিয়া আছে 24/6/9। তো এইখন দিয়া আছে নটিফিকেশ্যন ফৰ দ্য পোষ্ট অফিচ। এইখন মই ডাউনলোড কৰি লৈছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। তো ফাইনেলি এইখন হৈছে নটিফিকেশ্যন। তো ইয়াতে দিয়া আছে আপোনালোক 7 জুনত এইখন দিছে। ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন টু অল কনচাৰ্ন ডেট স্ক্ৰুটিনি ভেৰিফিকেশ্যন একাডেমিক এণ্ড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট হু এপ্লাইড অনলাইন ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট LP টিচাৰ। তো এইখিনি যিখিনি পষ্টপন কৰা আছিল, পষ্টপন কৰাখিনি আপোনালোকক 16 মাৰ্চৰ পৰা পষ্টপন কৰিছিল, যিহেতু মডেল অফ কণ্ডাক্ট অফ পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ কাৰণে আপোনালোকৰ কোড অফ কণ্ডাক্ট লাগিছিল। সেইখিনি ৰিচিডিউল কৰি দিছে, আৰু কৰি দি পেলাই ইয়াতে জুনৰ 12 তাৰিখৰ পৰা জুলাইৰ 1 তাৰিখলৈ আপোনালোকৰ দিয়া আছে 10টা AM পৰা হ'ব। যিখিনি আগৰ টাইমখিনি আছিল সেইখিনি টাইমে মেইনটেইনিং কৰি পেলাই হ'ব বড়োলেণ্ড ষ্টাফ কলেজত কোকৰাঝাৰত। তো আপোনালোকৰ যদি চাই ইয়াতে ফৰ কেণ্ডিডেট আণ্ডাৰ BTC এৰিয়া, তো ইয়াতে চিৰিয়েল নাম্বাৰ অনুযায়ী দিছে 12 তাৰিখে, জুনৰ 12 তাৰিখে আপোনালোকৰ 16/1 পৰা 2000লৈ হ'ব। মানে যিহেতু অলৰেডি আপোনালোকৰ 16লৈ হৈছিল, আগৰ যেতিয়া আমি কৰিছিলোঁ 16লৈ হৈছিল, এতিয়া আৰু 400 কৰি দিছে। তো আপোনালোকৰ এইখিনি হৈছে BTC এৰিয়াৰ কাৰণে, আপোনালোকে চাই ল'ব পাৰে। আৰু নেক্সট দিয়া আছে 13 তাৰিখত 2001 পৰা 24ৰ ভিতৰত, সেনেকৈ চিৰিয়েল নম্বৰ আপোনালোকৰ দিয়া আছে। তো এনেদৰে 1 তাৰিখ মানে কি 12 তাৰিখৰ পৰা 25 জুনলৈ এনেদৰে হ'ব 5579টাত। আৰু বাকী যদি চাব যায় ফৰ কেণ্ডিডেট আউটছাইড BTC এৰিয়া, তেওঁলোকৰ কাৰণে 26 জুনৰ পৰা দিছে, 1 পৰা 400 এনেকৈ চিৰিয়েল নম্বৰ লৈ দিছে। আৰু ইফালে নেক্সট আপোনালোকৰ 26 জুনৰ পৰা 1 জুলাইলৈ দিছে। তো এইখিনিয়ে আছিল মানে কি কাৰ ক'ত হ'ব বা কেতিয়া আপোনালোকৰ নাম্বাৰখিনি চাই ল'ব চিৰিয়েল নাম্বাৰ। তো এনেকুৱাকৈ হ'ব, আৰু ষ্টাফ কলেজত যায় আগৰ নিচিনাকৈ সেনেকুৱাকৈ হ'ব। তো আজিৰ কাৰণে এইটোৱে আছিল গুড নিউজ। আৰু ফাইনেলি মানে কি আহি গ'ল ভেৰিফিকেশ্যনটো, যিহেতু সকলোৰে এইটোৱে কুৱেশ্যন আছিল, আৰু সকলোৱে যাই পেলাই ভালদৰে কৰি লওক, বাকীখিনি আৰু দেখা যাব। আজিৰ কাৰণে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, এণ্ড থেংকছ ফৰ ৱাটছিং।